নমস্কাৰ বন্ধুসকল, বৰ্তমান সময় আমি আছো নাজিৰা আৰু আমি যাম অগ্নিনাভ মন্দিৰ। মোৰ লগত আছে মিকলু আৰু ইয়া গা চা ধুই ল'ম। এতিয়া আমি এখন হোটেল এখন ল'ম য'ত আমি ফ্ৰেছ হ'ব পাৰিম। তাৰপিছত মানে মন্দিৰলৈ যাম ভাল কাপোৰ পিন্ধি পিনে। ওলাইছোঁ এটা পিলপিলিত, পিলপিলি বুলি কয় ন? এইখন কি কয় ইয়াত? বেটাৰী বুলি কয় নে কি বেলেগ কিবা নাম আছে? আৰু ৰাতি যাওঁতে আমি ট্ৰেইনত এয়া এজন ফ্ৰেণ্ড এটা পালোঁ, ইজৰাইলৰ পৰা আহিছে আৰু তাৰ ভাষাবিলাক অলপ বহুত বেলেগ ধৰণৰ। লিখাবিলাক হোৱাটছআপত লিখা যিবিলাক আছে চব উল্টাকৈ আহে। সেইখিনি মই আগত এটা ভিডিঅ'ত দেখাইছিলোঁ। উল্টা আহে, ইহুদী ভাষা বুলি কয় তাৰ ভাষাটো। আৰু সি গৈ আছিল ডিমাপুৰ, পাহৰিলোঁ মই, কিবা এটা জেগাত গৈ আছিলে। ৰাতিটো ভালেই পাৰ হৈছিল। আমি ঠাণ্ডাৰ কাপোৰ একো নিয়া নাছিলোঁ, কিন্তু মৰিয়ানী পোৱাৰ পাছত এনেকুৱা ঠাণ্ডা লাগিছে মানে কি ক'ম। এয়া হ'ল নাজিৰাৰ ৰাস্তা। বৰষুণ দিলে কিন্তু বৰ বেয়া হৈ যায়। এতিয়া বৰ্তমান সময় আমি দিখৌ নৈৰ ওপৰেদি গৈ আছোঁ। এয়া দিখৌ নৈ, এটা গান এটা আছিল, দিখৌ নৈ এৰিব নোৱাৰি। নাই, কাপোৰহে ধুই আছে। কৃষ্ণ খালী হয় তহঁতে, মান সন্মান চব খালী। এই আমি অগ্নিনাভ মন্দিৰৰ এৰিয়াটো পাই গ'লোঁ। সন্মুখত দোকানবিলাক চায়ে আছে, গম পাই গ'লে হয়। দূৰৰ পৰা গাড়ী লৈ আহি ইয়াত পাৰ্কিং কৰিব। আমি ৰুম লৈছোঁ ইয়াতে, মা ষ্টে হোম। খুব ধুনীয়াকৈ সজাইছে কিন্তু বাৰীখন ইয়াৰ, ভাল লাগিছে। এয়া মিকলুৱে মোক ধুতিটো পিন্ধাই দিছে ভালকৈ, চাব আপোনালোকে। জীৱনত প্ৰথমবাৰ ধুতি পিন্ধিছোঁ দেই, অলপ জনাব কেনে লাগিছে। আমি ওলাইছোঁ এতিয়া বৰ্তমান অগ্নিনাভ মন্দিৰলৈ। আমাৰ আহোঁতে অলপ দেৰি হৈ গ'ল, গতিকে মানুহ ভিৰ চাইছে, একদম গেইটলৈকে মানুহৰ লাইন লাগি আছে। আপোনালোকে যদি কাৰোবাৰ নামত শৰাই দিব বিচাৰে বা নিজৰ নামত শৰাই ল'ব বিচাৰে, তেনেহ'লে এইখন ঠাইত আহিব লাগিব শৰাইৰ বাবে। আমিও এখনকৈ শৰাই লৈ লৈছোঁ। এই বাবাৰ মন্দিৰত সকলো মানুহ আহে, কিন্তু বেছিভাগ লেডিজ মানুহে আহে। যিবিলাক লেডিছৰ বাচ্চা নহয়, সেই লেডিজবিলাকৰ বেলেগ এটা আশীৰ্বাদ পায় আৰু সিহঁতে সফল হয় বুলি ইয়াৰ সকলো মানুহে কয়। আৰু এই বেনাৰখনত সকলো নিয়মাৱলীবোৰ লিখা আছে। আৰু ডাঙৰকৈ LED লগোৱা আছে, তাত আমি ভিতৰৰ কি হৈ আছে নাই সকলো আমি গম পাই আছোঁ বাহিৰৰ পৰা। দেখা দিয়ক, আপোনাৰ নামটো কৈছে ন? যিমান মানুহে শৰাই দিয়ে সকলোৰ নামত ইয়াতে মন্ত্ৰ পঢ়ি পিনে এইবিলাক পূজা কৰা হয়। এতিয়া মোৰ নামো কৈ আছে। কোনো হুলস্থুল নাই, সকলো নিজৰ নিজৰ লাইনত, কোনো ধাক্কা ধাক্কি একো নাই যে মই আগত যাম পিছত যাম, এনেকুৱা কোনো ছিষ্টেম নাই। মানুহবিলাক বহুত ভাল ইয়াত। 5 ঘণ্টামান ইন্তজাৰ কৰাৰ পিছত চাগে এই ইয়াৰ সন্মুখত দেখা গৈ আছে। ভিতৰলৈ ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে বাহিৰৰ পৰা লুকাই কৰি আছোঁ। তাৰপিছত আমি ওলাই আহি গ'লোঁ বজাৰলৈ। বৰ্তমান আমি আছোঁ শিমলুগুৰি বজাৰ বুলি ক'ব পাৰি, কিন্তু আপোনালোকে চাব পাৰে গোটেই বজাৰত মানুহ নাই, কোনো দোকানত কাষ্টমাৰে নাই। গোটেই সেই বজাৰ খালী। আপোনালোকো আহিব পাৰে অগ্নিনাভ মন্দিৰ, খুব ভাল লাগিছে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ। জয় অসম, জয় ভাৰত।